ডাঙৰ ঘৰটো দেখি যদি আচৰিতে মাধুৰী সৈতে তোমাৰ বস্তি ঘৰৰ মাখনৰ জ্বলন বস্তি যেতিয়া হাতি দিয়ে মাধুৰী এই সকলোবোৰ পাহৰি মা এতিয়া নাই অকল এটা কোম্পানী এটা কাম কৰোঁ যেতিয়া মাধুৰী ব্ৰেকফাষ্ট আগবঢ়াই ক'লে ইয়াতে ব্ৰেকফাষ্ট কৰা মোৰ কিবা এটা গুৰুত্বপূৰ্ণ কাম আছে টকাখিনি লৈ সোনকালে গণি শেষ কৰক ৰুটিলৈ চাই মাধুৰী হাঁহি এটা মাৰি টকাখিনি লৈ নিজৰ ৰুমলৈ ঘূৰি গ'ল পিছদিনা জ্যোতি ডাক্তৰ ক্লিনিকত উপস্থিত হৈ তলা লগোৱা দেখিলে হঠাৎ তাই গম পালে যে ডাক্তৰজন ওলাই গৈছে আৰু প্ৰায় এমাহৰ পিছত ঘূৰি আহিব জ্যোতি হতাশ হৈ ঘৰলৈ উভতি আহিছিল ক্লিনিকত এসপ্তাহ ধৰি তাই চেষ্টা কৰিছিল যদিও তাইৰ কাম কোনেও কৰিবলৈ ইচ্ছুক নাছিল পৰাজিত হৈ জ্যোতি মাধুৰী ঘৰলৈ তাই টকা ঘূৰাই দিবলৈ জ্যোতিয়ে মাধুৰীক ক'লে মোৰ কাম শেষ হোৱা নাছিল বাবে টকাখিনি ঘূৰাই দিছো জ্যোতিয়ে কান্দিলে মাধুৰী আচৰিত হলে সেইটো কেনেকুৱা কাম কি হোৱা নাই কোৱা মই তোমাৰ সকলো কাম কৰি দিম তেতিয়া জ্যোতিয়ে কান্দি থাকোঁতে তাইক কেনেকৈ ভাল পোৱাৰ ভাও ধৰি অনুপমে প্ৰতাৰণা কৰিছে সেই বিষয়ে গোটেই সত্যটো ক'লে তেওঁ মোৰ লগত অন্যায় কাম কৰিলে যাৰ বাবে মই গৰ্ভৱতী আৰু এতিয়া কোনো ক্লিনিকতে মোক গৰ্ভপাত কৰিবলৈ সাজু হোৱা নাই জ্যোতিয়ে কান্দি মাধুৰীক ক'লে মাধুৰীয়ে ক'লে যে মাত্ৰ ইমানেই মই তোমাৰ সকলো কাম কৰিম বিশ্বাস মোক মাধুৰীয়ে জ্যোতিয়ে সন্তান গৰ্ভপাত কৰিলে ডাক্তৰে জ্যোতিক 15 দিন জিৰণি ল'বলৈ পৰামৰ্শ দিলে জ্যোতিয়ে বাৰে মাধুৰীক ক'লে যে মাধুৰী তুমি মোক বিশাল উপকাৰ কৰি আছা মোক এই উপকাৰ কেনেকৈ দিব পাৰি মাধুৰীয়ে ক'লে জ্যোতি তুমি মোৰ লগত থাকা মই অকলে থাকো তোমাৰ কি চিন্তা আছে মোৰ বাবে জ্যোতিয়ে নিজৰ কথা এৰি মাধুৰীৰ ঘৰত থাকিবলৈ ধৰিলে প্ৰায় 3 মাহ পাৰ হৈ গ'ল জ্যোতি মাধুৰীৰ ঘৰত থকা সময়ত এদিন খবৰ পালে যে জ্যোতিৰ দেউতাক ভাল নহয় গতিকে তাই গাঁৱলৈ গ'ল দেউতাকক চাবলৈ দেউতাকে জ্যোতিৰ কথা ক'লে যে বন্ধকত ৰখা মাটি জ্যোতিয়ে মাটিখিনি ঘূৰাই পোৱাৰ আশ্বাস দিলে আৰু জ্যোতিৰ পিতৃয়ে সেই বন্ধক মাটি বন্ধকত ৰাখি জ্যোতিক 50 লাখ টকা দিয়ে যিটো জ্যোতিৰ পৰা চুৰি হৈছে ৰেলৱে ষ্টেচনত এতিয়া জ্যোতি ঘূৰি আহিছিল মাধুৰী আহোঁতে তাই মাধুৰীক ক'লে যে মোক ক'ৰবাত চাকৰি এটা দিয়ক কিমান দিনলৈ মই তোমাৰ ওপৰত বোজা হৈ থাকিম মই অকলে হৈ থকাটো ভাল নাপাওঁ ঠিক আছে চেষ্টা কৰিম মাধুৰীয়ে ক'লে এদিন মাধুৰীয়ে জ্যোতিক ক'লে যে মই তোমাৰ বাবে এটা চাকৰিৰ ব্যৱস্থা কৰি দিছো কিন্তু এই কথা কোৱাৰ পিছত জ্যোতিয়ে মাধুৰীক ক'লে মোক ক'বা ন মই যিকোনো কাম কৰিবলৈ সাজু হৈ আছো কামটো পাবলৈ মাধুৰীয়ে হৃদয়ত সুখী হ'ল তাই ক'লে এনেকুৱা জ্যোতি তুমি মোৰ বছক তোমাৰ শৰীৰটো মাত্ৰ এৰাতিৰ বাবে দিব লাগিব তেতিয়া তুমি মোৰ দৰে শাসন কৰিবা জ্যোতিয়ে ভাবিলে এইটো ভাল সুযোগ অনুপমৰ পৰা প্ৰতিশোধ লোৱাৰ এই মাধুৰীৰ অনুগ্ৰহ হ'ব পূৰণ হ'ল আৰু তাইৰো উদ্দেশ্য পূৰণ হ'ব জ্যোতিয়ে তাই সন্মতি দিলে।